Good morning students. আমি আজি তোমালোকৰ সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞান খণ্ডটোৰ প্ৰথম অধ্যায়টো আলোচনা কৰিম। সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই লোৱা আৰু ভালদৰে চাই যাবা। প্ৰথম অধ্যায়ত কি আছে চোৱা যে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ মানে অৰ্থনীতিৰ যি মুখ্য বিষয়সমূহ প্ৰধান বিষয়সমূহ এই পাঠটোত আমি আলোচনা কৰিম। ঠিক আছে, প্ৰথমতে চোৱা কি আছে যে মুখ্য আলোচ্য বিষয়সমূহৰ ভিতৰত অৰ্থবিজ্ঞান আমি কিয় জানিব লাগে, অৰ্থবিজ্ঞানটো কি হয় আমি তাক কিয় জানিব লাগে, প্ৰথম এইটো কথা দেই। দ্বিতীয়টো চোৱা অৰ্থবিজ্ঞানৰ গ্ৰহণযোগ্য সংজ্ঞা কি, আৰু অৰ্থবিজ্ঞানৰ বিভিন্ন সংজ্ঞা আছে, বিভিন্নজনে বিভিন্ন মত পোষণ কৰিছে অৰ্থনীতি বিজ্ঞানৰ ওপৰত। গতিকে এই অৰ্থনীতি বিজ্ঞানৰ সেই গ্ৰহণযোগ্য সংজ্ঞাটো কিনো সকলোতকৈ। তৃতীয়তে চোৱা অৰ্থবিজ্ঞানৰ পৰিসৰে কি কি সামৰি লয়, অৰ্থবিজ্ঞানৰ পৰিসৰ মানে অৰ্থবিজ্ঞান যিটো বিষয় সেই বিষয়টোত কি কি বিষয় জড়িত হৈ আছে, এই কি কি দিশসমূহ সামৰি লয়। লাষ্টত চোৱা অৰ্থবিজ্ঞানৰ কোনবোৰ মৌলিক ধাৰণা আমাৰ দৰকাৰ, অৰ্থবিজ্ঞানৰ প্ৰধান মৌলিক ধাৰণাসমূহ কি কি যিবোৰ আমাৰ কাৰণে প্ৰয়োজনীয়, যে আমাৰ দৈনন্দিন জীৱনত প্ৰয়োজনীয় হৈ থাকে। ঠিক আছে, এতিয়া আমি পাঠটো আলোচনা কৰিম। সকলোৱে ভালদৰে কিতাপখন উলিয়াই চাই যোৱা। সমাজ বিজ্ঞানৰে গুৰুত্বপূৰ্ণ অংগ হ'ল অৰ্থবিজ্ঞান। সমাজ আৰু সমাজৰ অংগ হিচাপে ব্যক্তিৰ আৰ্থিক কাৰ্যাৱলী অধ্যয়ন কৰা সমাজ বিজ্ঞানৰ বিভাগটোকে অৰ্থবিজ্ঞান বা অৰ্থনীতি বুলি কোৱা হয়। অৰ্থবিজ্ঞান বা অৰ্থনীতি কাক বোলে, যে সমাজ বিজ্ঞানৰ কি কৈছে আমাৰ সমাজৰ আমাৰ সমাজখনৰ যি আৰ্থিক কাৰ্যাৱলীসমূহ যিটো বিষয়ে অধ্যয়ন কৰে, অৰ্থনৈতিক যিখিনি কাৰ্যাৱলী আমাৰ সমাজত যিসকল ব্যক্তি বসবাস কৰে সেই ব্যক্তিসকলে যি আৰ্থিক কাৰ্যাৱলী কৰে, কেনেকৈ কৰে, কি ধৰণে কৰে, এই সকলোবোৰ আলোচনা কৰা বিষয়টোৱে হৈছে অৰ্থবিজ্ঞান। ঠিক আছে, অৰ্থবিজ্ঞান শব্দটো গ্ৰীক শব্দ, অৰ্থবিজ্ঞান ইংৰাজী প্ৰতিশব্দটো কি ইকনমিক্স বুলি কয় দেই। ইংৰাজী প্ৰতিশব্দটো অৰ্থবিজ্ঞানৰ কি হ'ব ইকনমিক্স, আৰু ইকনমিক্স শব্দটো ক'ৰ পৰা আহিছে চোৱা যে গ্ৰীক শব্দ ঐকনমিয়াৰ পৰা অনা হৈছে। গ্ৰীক শব্দ ক'ৰ পৰা আনিছে, ঐকনমিয়াৰ পৰা অনা হৈছে। ইয়াত ঐকছ শব্দটোৰ অৰ্থ হৈছে পৰিয়াল আৰু নমছ শব্দৰ অৰ্থ হ'ল নিয়ম। ঐকছ শব্দৰ অৰ্থ হৈছে পৰিয়াল আৰু নমছ শব্দৰ অৰ্থ হৈছে নিয়ম। গতিকে তোমালোকে এইটো আণ্ডাৰলাইন কৰিবা এই লাইনকেইটা। গতিকে অৰ্থবিজ্ঞানক পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰা হয়। এতিয়া অৰ্থবিজ্ঞানক যিটো নামৰ পৰা যিটো তাৰ লিটাৰেল মিনিং আছে সেইটো কি বুলি কয়, নামগত যিটো তাৰ মিনিং ধাৰণা সেইটোৰ পৰা আমি কি বুলি বুজি পাম যে পৰিয়াল বা সমাজ পৰিচালনাৰ নিয়ম বুলি ধৰিম। ঠিক আছে, আমাৰ সমাজ এখন কেনেকৈ চলি থাকে, কেনেকৈ বৰ্তি থাকে, তাৰ মুখ্য ভেটিটোৱে হৈছে যে ইকনমিক্স, হয়নে নহয়, অৰ্থনীতি। আগতে আমাৰ যিটো অৰ্থনৈতিক ব্যৱস্থা আছিলে আমাৰ ভাৰতবৰ্ষৰ সেইটো প্ৰধান আছিলে কৃষিয়ে আছিলে, আৰু এতিয়াও প্ৰধান কৃষিয়ে হৈ আছে। তাৰ উপৰিও কিছুমান উদ্যোগ স্থাপন হৈছে, হয়নে নহয়, বিভিন্ন ব্যৱসায় বাণিজ্য ডেভেলপ হৈছে, হয়নে নহয়। গতিকে এই যে অৰ্থনৈতিক ব্যৱস্থাটো কেনেকৈ আমাৰ জীৱনটো পৰিচালিত হয়, এতিয়া টকাৰ পইচাৰ দ্বাৰা আমাৰ জীৱন পৰিচালিত হয়, হয়নে নহয়। আমি এতিয়া টকা নহ'লে কোনো বস্তু মানে চব বস্তু প্ৰায় সকলোবোৰ বস্তু আমি এতিয়া কিনি খাবলগীয়া হয়। টকাৰ অবিহনে অৰ্থৰ অবিহনে আমি জানো কিবা জীৱনটো পৰিচালনা কৰিব নোৱাৰিম ন। এইটো এটা আমাৰ কাৰণে কি বুলি কয় যে এটা অবিচ্ছেদ্য অংগ অৰ্থ বিজ্ঞানটো। ঠিক আছে, এতিয়া চোৱা সেইকাৰণে কৈছে যে সমাজ পৰিচালনাৰ নিয়ম বুলি গণ্য কৰিছে। সমাজ এখন পৰিচালনা কৰি থকা মুখ্য নিয়মটোৱে হৈছে যে অৰ্থনীতি। ঠিক আছে, তাৰপাছতে চোৱা অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা। আমাক অৰ্থবিজ্ঞান কিয় লাগে, আমি এতিয়াতো দেশখন যেনেকৈ পৰিচালনা হৈ আছে, যেনেকৈ অৰ্থনীতি চলি আছে, চলি থাকিব দিব লাগে। আমাকনো কিয় জানিবলৈ দিছে অৰ্থবিজ্ঞানৰ কথা, আমিনো কিয় জানিব লাগে কেনেকৈ চলিত হৈছে, আমাৰ আৰ্থিক অৱস্থাটো কেনেকৈ চলিছে, কেনেকৈ ডেভেলপ হৈছে, ক'ত ক'ত আমাৰ থাকি গৈছে। গতিকে এইখিনি আমি কেনেকৈ জানিম, আমি অৰ্থবিজ্ঞানৰ বিষয়ে আমি কি কৰিব লাগিব, ধাৰণা লাভ কৰিব লাগিব, জানিব লাগিব। ঠিক আছে,
কেইবাটাও কাৰণত অৰ্থবিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা আছে আমি কেলে পঢ়িব লাগে ইয়াৰ প্ৰয়োজনীয়তা আছে চোৱা কেইবাটাও কাৰণত তাৰে কেইটামান থোৰতে উল্লেখ কৰিব পাৰি তাৰে ভিতৰত কেইটামান চোৱা সুস্থ গণতন্ত্ৰত নাগৰিকৰ সচেতনতা অপৰিহাৰ্য ঠিক আছে কৰদাতা নাগৰিক এগৰাকীয়ে নিশ্চয় জানিব খুজিব চৰকাৰে কিদৰে ৰাজহ সংগ্ৰহ কৰে সংগৃহীত ৰাজহ কিদৰে ব্যয় কৰোঁতে কি নীতি মানি চলে সংগৃহীত ৰাজহৰ উচিত ব্যৱহাৰ হৈছে নে নাই ইত্যাদি ঠিক আছে আমি কেলে জানিব লাগিব ইয়াৰ এটা প্ৰধান কাৰণ হৈছে আমি ভাৰতবৰ্ষৰ নাগৰিক আমি কোনোবা এখন দেশৰ নাগৰিক ধৰি লৈছোঁ ভাৰতবৰ্ষ আমিতো এতিয়া ভাৰতবৰ্ষই নাগৰিক কিন্তু যিকোনো দেশ এখনৰ যেনিবা ধৰি লোৱা আমি নাগৰিক এতিয়া নাগৰিক হিচাপে আমাৰ পৰা কি কৰে চৰকাৰে কিছুমান কৰ লয় ন এতিয়া এই কৰটো আমি দিছোঁ কিমান পাৰ্চেণ্ট আমি কৰ দিছোঁ কিন্তু আমি কেতিয়াবা ভাবি চাইছোঁনে এই কৰটো আমাক কিহত কাটিছে আমাক কেলে লাগে কি কৰিছে আমাৰ কৰটো বা এই ৰাজহখিনি যে লৈছে এই ৰাজহখিনিয়ে ক'ত ইউজ কৰা হৈছে কেনেকৈ ইউজ কৰা হৈছে হয় নাই ক'ত ব্যয় কৰা হৈছে হয় নহয় আমাৰ লগত কিবা অন্যায় হৈছে নেকি আমাৰ পৰা বেছিকৈ ৰাজহ লৈছে নেকি কৰ বেছিকৈ কাটিছে নেকি সেই কথাটোতো আমি একো গম পোৱা নাই ন গতিকে এইখিনি কথা জানিবৰ কাৰণে আমি কি জানিব লাগিব যে অৰ্থবিজ্ঞানৰ বিষয়ে আমি জানিব লাগিব পঢ়িব লাগিব অৰ্থবিজ্ঞান ঠিক আছে সমাজ সংগঠক বা সংস্কাৰক এগৰাকীয়ে ব্যাপক আৰু গভীৰ দৰিদ্ৰতাৰ কাৰণসমূহ ফঁহিয়াই চাব বিচাৰিব এতিয়া সমাজ সংস্কাৰক আৰু কি কৈছে সমাজ সংস্কাৰক বুলি নহয় এখন দেশৰ সচেতন নাগৰিক হিচাপে আমাৰ দেশত দৰিদ্ৰতাটো এটা প্ৰধান সমস্যা হয়নে নহয় গতিকে এই দৰিদ্ৰতাৰ কাৰণবোৰনো কি আমি অৰ্থবিজ্ঞান পঢ়িলেহে জানিম যে দৰিদ্ৰতা কিয় হৈছে কিয় মানুহবোৰ বেছিকৈ দুখীয়া হৈ গৈছে আৰু দুখীয়া হোৱাৰ কাৰণবোৰ কি হয়নে নহয় এইটো আমি জানিব লাগিব নিবনুৱা সমস্যা হৈছে কেলে হৈছে নিবনুৱা সমস্যা পইচাৰ ক'ত অভাৱ ঘটিছে গতিকে এইখিনি আমি জানিব লাগিব হয়নে নহয় তেনে কৰোঁতে তেখেতে বুজি পাব যে সমস্যাটো বহুতো কাৰণ অৰ্থনৈতিক তেতিয়া আমি গম পাম যে এইবিলাকৰ বহুতো কাৰণ কি হ'ব অৰ্থনৈতিক সচেতক গ্ৰাহক হিচাপে আমি জানিব খুজিম যে বজাৰত অত্যাৱশ্যকীয় সা সুবিধাসমূহৰ মূল্য বৃদ্ধিৰ কাৰণসমূহ কি এইটো বহুত ইম্পৰ্টেণ্ট যিটো বৰ্তমান সময়ত হৈ আছে দেই বৰ্তমান আমাৰ সময়ত মূল্য বৃদ্ধি বহুত বেছি হৈছে সকলো পেট্ৰলৰ দাম বাঢ়িছে ডিজেলৰ দাম বাঢ়িছে হয়নে নহয় খোৱা বস্তু শাক পাচলিৰ দাম বাঢ়িছে হয়নে নহয় আৰু উপৰিও গেছ চিলিণ্ডাৰৰ দাম বাঢ়িছে আমি সকলোৱে মুখে শুনি আছোঁ মূল্য বৃদ্ধি হয়নে নহয় মূল্য বৃদ্ধি কিয় হৈছে এই কথাটো জানিবৰ কাৰণে যে আৰু কিমান হৈছে আমি শোষণ হৈছোঁ নেকি এইখিনি আমি জানিবৰ কাৰণে আমি কি কৰিব লাগিব যে অৰ্থবিজ্ঞান জানিব লাগিব অৰ্থবিজ্ঞান পঢ়িব লাগিব ঠিক আছে আৰু কি কথা কৈছে যে বিশ্বায়ন বা গোলাকীকৰণ কি বিশ্বায়ন বা গোলাকীকৰণ মানে গ্ল'বেলাইজেশ্যনটো কি হৈছে কিয় ইয়াৰ সুফল আৰু কুফলবোৰ কি বিশ্বায়নৰ ফলত ইয়াৰ কি হৈছে আমাৰ কি চেঞ্জ হৈছে অৰ্থনীতিত কি চেঞ্জ হৈছে ইয়াৰ সুফলবোৰ কি ভাল হৈছে কি বেয়া হৈছে অৰ্থনৈতিক বিকাশ কেনেকৈ হৈছে আমাৰ দেশৰ হয়নে নহয় পৰিৱেশৰ অৰ্থনীতি কি এনেবোৰ বহুতো গুৰুত্বপূৰ্ণ বিষয় আমাৰ অৰ্থনীতি যি বিজ্ঞান সেই বিজ্ঞানৰ অধ্যয়নৰ লগত জড়িত হৈ আছে গতিকে এই সকলোবোৰখিনি কথা জানিবলৈ হ'লে আমি অৰ্থনীতি বিজ্ঞান পঢ়িব লাগিব ঠিক আছে আমি অৰ্থনীতি বিজ্ঞান কিয় পঢ়িব লাগে তোমালোক সকলোৱে বুজি পালা ইয়াৰ প্ৰয়োজনীয়তা কি বুজি পালা এতিয়া চোৱা যে অৰ্থবিজ্ঞানৰ সংজ্ঞা মানে অৰ্থনীতি বিজ্ঞানৰ কি হয় সেই বিষয়ে বিভিন্নজন দাৰ্শনিক বিভিন্নজন বুদ্ধিজীৱীয়ে কি কৰিছিলে বিভিন্ন মতামত আগবঢ়াইছিলে তাৰ ভিতৰত কেইটামান ইম্পৰ্টেণ্ট সংজ্ঞা বা তেওঁলোকৰ যিখিনি মতামত সেইখিনি ইয়াত ধুনীয়াকৈ তোমালোকৰ কিতাপত ডিছকাছ কৰি দিয়া আছে তোমালোকে ভালকৈ চাই যাবা ঠিক আছে অৰ্থবিজ্ঞান কি এই সম্পৰ্কে বিভিন্নজন অৰ্থনীতিবিদে বিভিন্ন সংজ্ঞা আগবঢ়াইছে ইয়াৰ ভিতৰত কোন চোৱা যে এডাম স্মিথ আলফ্ৰেড মাৰ্শ্বেল লায়নেল ৰবিন্স চেমুৱেলছ আৰু নডাৰহাৰ্ছৰ সংজ্ঞা কি উল্লেখযোগ্য এইকেইজন উল্লেখযোগ্য আছে তাৰ ভিতৰত প্ৰথমতে চোৱা এডাম স্মিথৰ সংজ্ঞা অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ স্মিথে তেখেতৰ 1776 চনত প্ৰকাশিত গ্ৰন্থ এন এনকুৱাৰী ইনটু নেচাৰ এণ্ড কজেছ অৱ দ্য ৱেল্থ অফ নেশ্যনছত অৰ্থনীতি বিজ্ঞান ইকনমিক্স ইজ দ্য ছায়েন্স অফ ৱেল্থ বুলি অভিহিত কৰিছে অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান ইকনমিক্স ইজ দ্য ছায়েন্স অফ ৱেল্থ বুলি অভিহিত কৰিছে স্মিথৰ এই সংজ্ঞাটোক সম্পদ ভিত্তিক সংজ্ঞা বুলি কোৱা হয় ঠিক আছে এতিয়া আমি প্ৰথমতেই পঢ়িবলৈ লৈছোঁ এডাম স্মিথৰ সংজ্ঞাটো এডাম স্মিথক অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ বুলি কোৱা হয় তোমালোকক এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ আহিব পাৰে যে অৰ্থনীতি বিজ্ঞানৰ পিতৃ কোন
তেতিয়া আমি ক'ব লাগিব এডাম স্মিথ। তেওঁ কি কৰিছিলে, ক'ত লিখিছিলে যে 1776 চনত তেওঁ এখন গ্ৰন্থ প্ৰকাশিত হৈছিলে। গ্ৰন্থখনৰ নাম হৈছে এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যন। এই কিতাপখনত তেওঁ কি বুলি কৈছিলে যে অৰ্থবিজ্ঞান সম্পদৰ বিজ্ঞান বুলি কৈছে। কি কৈছে যে ইকনমিক্স ইজ দ্য চায়েন্স অফ ৱেল্থ, সম্পদৰ বিজ্ঞান। ঠিক আছে, সম্পদৰ বিজ্ঞান বুলি অভিহিত কৰিছিলে। আৰু গতিকে তেওঁৰ এই যিটো সংজ্ঞা, সেই সংজ্ঞাটোক কি বুলি কৈছে, সম্পদ ভিত্তিক সংজ্ঞা বুলি কৈছিলে, কাৰণ তেওঁক সম্পদৰ ওপৰত বেছি গুৰুত্ব দিছিলে অৰ্থনীতি বিজ্ঞানৰ কথাটো। তাৰপিছত চোৱা, স্মিথৰ এই সংজ্ঞাটো পিছৰ কালত সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি অভিহিত কৰিছিল। সম্পদ আহৰণ মানৱ জীৱনৰ মূল লক্ষ্য কেতিয়াও হ'ব নোৱাৰে। ই মানৱ জীৱনৰ মূল লক্ষ্য প্ৰাপ্তিৰ এক আহিলাহে মাত্ৰ। কৈছিলে যে এইটো সম্পদ তেওঁক সমালোচনা কৰিছিলে। কোনে সমালোচনা কৰিছিলে? কাৰ্লাইল আৰু ৰাস্কিনে। কি বুলি কৈছিলে? যক্ষৰ বাণী বুলি কৈছিলে দেই। কিয় কৈছিলে? যে তেওঁলোকে কৈছিলে অৰ্থবিজ্ঞানক আমি অকল সম্পদৰ লগতে সীমাবদ্ধ কৰিব নোৱাৰোঁ, অকল সম্পদ আহৰণ কৰাটোৱে আমি অৰ্থবিজ্ঞান বুলি ক'ব নোৱাৰোঁ। কি বুলি কৈছে? ইয়াৰ মূল লক্ষ্য প্ৰাপ্তি অকল সম্পদ আহৰণ কৰাই নহয় হয় নাই বাৰু? ই মানৱ জীৱনৰ মূল লক্ষ্য প্ৰাপ্তিৰ এক আহিলাহে মাত্ৰ। মানৱ জীৱনৰ মানে তেওঁলোকে কিমান পৰিসৰটো ডাঙৰ কৰি দিলে চোৱা, মানৱ জীৱনৰ মূল লক্ষ্য প্ৰাপ্তিৰ এক আহিলাহে মাত্ৰ বুলি ক'লে। কাক ক'লে? সম্পদক ক'লে। সম্পদক অধিক গুৰুত্ব প্ৰদান কৰিলে অৰ্থবিজ্ঞান এক নিৰাশাব্যঞ্জক বিজ্ঞানলৈ পৰিণত হ'ব। গতিকে এডাম স্মিথৰ যিটো সংজ্ঞা, সেই সংজ্ঞাটো কাৰ্লাইল আৰু ৰাস্কিনে কি কৰিলে? সমালোচনা কৰি কি বুলি ক'লে? যে যদিহে আমি সম্পদক অধিক গুৰুত্ব দিওঁ, কাৰণ কি কৰিলোঁ আমি দেখা পালোঁ যে এডাম স্মিথে সম্পদৰ ওপৰত গুৰুত্ব দিলে ন বেছিকেলি। আৰু কি কৈছে যে সম্পদক যদি আমি গুৰুত্ব প্ৰদান কৰোঁ, তেতিয়াহ'লে অৰ্থবিজ্ঞানটো এটা নিৰাশাব্যঞ্জক মানে কি বুলি কয় বিষয় হৈ পৰিব। ঠিক আছে, দ্বিতীয়তে চোৱা, আলফ্ৰেড মাৰ্শ্বেলছৰ সংজ্ঞা। মাৰ্শ্বেলছে কি কৈছিলে? যে কেম্ব্ৰিজ অৰ্থনীতিবিদ মাৰ্শ্বেলছে তেখেতৰ 1890 চনত প্ৰকাশিত গ্ৰন্থ প্ৰিন্সিপলছ অফ ইকনমিক্সত অৰ্থনীতিৰ কল্যাণ ভিত্তিক সংজ্ঞাটো দাঙি ধৰিছে। কি কৰিছে? অৰ্থনীতিৰ যিটো কল্যাণ ভিত্তিক সংজ্ঞা, সেই সংজ্ঞাটো দাঙি ধৰিছিলে তেওঁ ক'ত? 1890 চনত প্ৰকাশিত প্ৰিন্সিপলছ অফ ইকনমিক্স নামৰ যিখন গ্ৰন্থ, সেইখনত। কোনে? আলফ্ৰেড মাৰ্শ্বেলছে। তেখেতে কি কৈছিলে চোৱা, তেখেতৰ মতে অৰ্থনীতিটো কি? যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী অধ্যয়নেই হৈছে অৰ্থনীতি। তেওঁ ক'লে যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলী। তেওঁ কাক ক'লে? মানে এডাম স্মিথতকৈ অলপ তেওঁ উন্নত আছিলে। তেওঁ যিটো কি বুলি কয়, তেওঁ যিটো সংজ্ঞা আছিলে, তেওঁ অকণমান ওপৰত ক'লে। কি বুলি ক'লে? যে মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলীখিনিৰ যিটো অধ্যয়ন, সেই অধ্যয়নটোকে কি বুলি কৈছে? অৰ্থনীতি বুলি কৈছে। ই ব্যক্তিগত আৰু সামাজিক কাৰ্যাৱলীৰ সেই অংশটো অধ্যয়ন কৰে, যিটো অংশ পাৰ্থিৱ কল্যাণ সাধন আৰু ইয়াৰ ব্যৱহাৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত। সেয়েহে এহাতে অৰ্থনীতি হৈছে সম্পদৰ অধ্যয়ন, আনহাতে অতি গুৰুত্বপূৰ্ণভাৱে ই মানৱ অধ্যয়নৰো এটা অংশ। অকল সম্পদৰ অধ্যয়ন বুলিয়ে কোৱা নাই, তেওঁ লগতে মানৱ কল্যাণৰ অধ্যয়নৰ বিষয় বুলিও কাক কৈছে? অৰ্থনীতি বিজ্ঞানক কৈছে। আৰু অকল সম্পদৰ অধ্যয়ন বুলি কোনে কৈছিলে? এডাম স্মিথে কৈছিলে। ঠিক আছে, স্মিথৰ সংজ্ঞাতকৈ মাৰ্শ্বেলৰ সংজ্ঞাটো বহু ক্ষেত্ৰত উন্নত। ঠিক আছে, মই তোমালোকক অলৰেডি কৈ আহিছোঁ যে স্মিথে অকল সম্পদৰ ওপৰত গুৰুত্ব দিছিলে আৰু মাৰ্শ্বেলে গোটেই মানৱ জাতিটোৰ কল্যাণৰ ওপৰত গুৰুত্ব দিছিলে। ঠিক আছে, অথচ মাৰ্শ্বেলৰ সংজ্ঞাটোৰ এক গ্ৰহণযোগ্য সংজ্ঞাৰ আখ্যা নেপালে। তথাপিও কি হ'ল, যদিও স্মিথতকৈ মাৰ্শ্বেলৰ সংজ্ঞাটো কি আছিলে? উন্নত আছিলে, তথাপিও ই গ্ৰহণযোগ্য সংজ্ঞাৰ আখ্যা নেপালে। কিয় নাপালে? চোৱা, যে কাৰণ মাৰ্শ্বেলে কেৱল পাৰ্থিৱ কল্যাণৰ কথাহে উল্লেখ কৰিছে, অপাৰ্থিৱ কল্যাণ সাধন যেনে শিক্ষক, চিকিৎসকৰ সেৱা আদিৰ কথা উল্লেখ কৰা নাই। তেওঁ অকল পাৰ্থিৱ কি বুলি ক'লে? যে পাৰ্থিৱ কল্যাণৰ কথাটোহে আলোচনা কৰিলে। যিখিনি অপাৰ্থিৱ কল্যাণ আছে, যেনে শিক্ষকে কি কৰে? শিক্ষকতা কৰে, হয়নে নহয়? জ্ঞান দিয়ে। আৰু চিকিৎসকে চিকিৎসা সেৱা কৰে, ৰোগীৰ ৰোগ নিৰ্মূল কৰে। ঠিক আছে, এইবিলাকৰ কথা তেওঁ নক'লে। তদুপৰি বস্তুৱে সকলো ধৰণৰ কল্যাণ সাধন নকৰিব পাৰে। উদাহৰণস্বৰূপে মদ, ভাং, চিগাৰেট সেৱনে মানৱ জাতিৰ কল্যাণ সাধন নকৰে। এইটো সঁচা কথা যে মদ, ভাং, চিগাৰেট এইবিলাকে কি কৰিছে? মানৱ জাতিৰ জানো কল্যাণ সাধন নকৰে ন? কিন্তু কি কৈছে? অথচ এইবোৰ সামগ্ৰী উৎপাদন, উপভোগ, বিতৰণ সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। কি কৈছে? এইবিলাকৰ যদিও মানৱ জাতিৰ কল্যাণ সাধন নকৰে, এইটো কি বুলি এতিয়া চোৱা, এইটো ধুনীয়াকৈ কি কৰিলে? তেওঁতো সংজ্ঞাটো দিলে, মাৰ্শ্বেলে সংজ্ঞাটো দিলে, কিন্তু মাৰ্শ্বেলৰ সংজ্ঞাটো এইখিনিত সমালোচনা কৰিছে। কেনেকৈ কৰিছে চোৱা, তেওঁ কৈছিলে ন মানৱ জাতিৰ কল্যাণৰ সাধনৰ বাবে মানে অৰ্থবিজ্ঞানে অধ্যয়ন কৰে বুলি কৈছিলে। কিন্তু এটা কথা কৈছে, সেই অৰ্থবিজ্ঞানতে আকৌ চিগাৰেট, মদ, ভাং
এইবিলাকৰ উৎপাদন বিতৰণ এইবিলাকৰ কথাওতো আলোচনা হয় এইবিলাকে জানো মানৱ জাতিৰ কল্যাণ সাধন কৰে নকৰে ন সেইটো হৈছে এটা সমালোচনা কাৰ সমালোচনা মাৰ্শ্বেলৰ যিটো সংজ্ঞা সেই সংজ্ঞাটোৰ সমালোচনা আৰু সেইকাৰণে মাৰ্শ্বেলৰ সংজ্ঞাটো এইখিনিতে গ্ৰহণযোগ্য নহ'লে ঠিক আছে স্মিথৰটো যদিও তাৰ সংজ্ঞাটো স্মিথতকৈ উন্নত আছিলে তথাপিও স্মিথৰটো বেছি গ্ৰহণযোগ্য বুলি এইখিনিত ধৰা হয় ঠিক আছে তাৰ পাছত চোৱা লাইনেল ৰবিন্সৰ সংজ্ঞা তেওঁ কি দিছিলে যে অৰ্থনীতিবিদ লাইনেল ৰবিন্সে 1932 চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেঞ্চ অফ ইকনমিক ছায়েন্সত অৰ্থনীতিৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছে ষ্টুডেণ্টছ তোমালোকে এটা কথা মন দিবা যে কোনজনৰ গ্ৰন্থ কোনখন আছিলে ঠিক আছে তোমালোকে কিমান চনত কোনজন অৰ্থনীতিবিদে কোনটো সংজ্ঞা কোনখন গ্ৰন্থত দিছিলে এই কথাকেইটা ধুনীয়াকৈ মনত ৰাখিবা আৰু আণ্ডাৰলাইন কৰি যাবা তেখেতৰ মতে যি বিজ্ঞানে মানুহৰ আচৰণ মানুহৰ অপৰিসীম আশা আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত সম্পদৰ মাজত সম্পৰ্ক অধ্যয়ন কৰে সেয়াই হৈছে অৰ্থনীতি এইমাকো কি বুলি ক'লে চোৱা যে যি বিজ্ঞানে মানুহৰ আচৰণৰ মানুহৰ অপৰিসীম আশা মানে মানুহৰ লক্ষ্যসমূহৰ কথা কৈছে আৰু ইয়াৰ বিপৰীতে বিকল্পভাৱে ব্যৱহাৰ কৰিবলগীয়া সীমিত যিখিনি সম্পদ উপায় মাজত লক্ষ্য আৰু উপায় দেই সম্পৰ্ক হিচাপে সম্পৰ্কটো যিয়ে অধ্যয়ন কৰে তাকে কি বুলি কৈছে অৰ্থনীতি বিজ্ঞান বুলি কৈছে এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে সেই মৌলিক ধাৰণাকেইটা কি চোৱাচোন মানুহৰ অভাৱ অসীম অবভিয়াছলি মানুহৰ অভাৱ অসীম দ্বিতীয়তে চোৱা অভাৱ পূৰণৰ উপায় আৰু আহিলাসমূহ সীমিত আমাৰ অভাৱ অসীম কিন্তু আমাৰ অভাৱ পূৰণৰ বাবে যিখিনি আহিলা থাকে সেই আহিলাসমূহ সীমিত হয় সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য ঠিক আছে সীমিত সম্পদসমূহৰ বিকল্পসমূহ ব্যৱহাৰযোগ্য এই তিনিটা মৌলিক ধাৰণাৰ পৰা অৰ্থনৈতিক সমস্যা তথা পচন্দৰ সমস্যাৰ সৃষ্টি হয় ঠিক আছে প্ৰব্লেমছ অফ চইচ মানে কি চইচত যেতিয়া প্ৰব্লেম হয় সেইটোৰ সৃষ্টি হয় বিকল্পভাৱে ব্যৱহাৰযোগ্য সীমিত সম্পদৰ সহায়ত অসীম অভাৱৰ কোনটো অভাৱ পূৰণ কৰি অধিক গুৰুত্ব দিব সেইলৈ যিসমূহ সমস্যাৰ সৃষ্টি হয় তাকে অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা বুলি কোৱা হয় ঠিক আছে চইচ অফ প্ৰব্লেম বা পচন্দৰ সমস্যা বুলি কাক কোৱা হয় চোৱাচোন বিকল্পভাৱে ব্যৱহাৰযোগ্য সীমিত সম্পদৰ সহায়ত কি কৈছে অসীম অভাৱ বিকল্প আমাৰ এটা আমি অৰ্থনৈতিক কাম এটা কৰিব গৈছোঁ ধৰি লোৱা তাৰ পাছতে আমাৰ যিটো বিকল্প সেই বিকল্পটো সীমিত কিন্তু আমাৰ অভাৱটো কি আমাৰ অভাৱ অসীম বিকল্প সীমিত গতিকে কোনটো বিকল্প ল'লে আমাৰ অভাৱটো সোনকালে পূৰণ হ'ব বা পূৰণ হৈ যাব সেই কথাটো জানিবলৈ গুৰুত্ব দিবলৈ যিসমূহ যাওঁতে আমি যেতিয়া চইচ কৰিম আমি যেতিয়া সিলেক্ট কৰিম বিকল্পসমূহৰ মাজৰ পৰা সেইটো এটা আমাৰ কাৰণে কি হৈ যায় প্ৰব্লেম হৈ যায় আমি কোনটো চইচ কৰিম ঠিক আছে সেইটো এটা আমাৰ কাৰণে প্ৰব্লেম হৈ যায় তাকে কি বুলি কৈছে অৰ্থনৈতিক সমস্যা বা পচন্দৰ সমস্যা বুলি কৈছে ৰবিন্সৰ সংজ্ঞাৰ দুষ্প্ৰাপ্যতাৰ সংজ্ঞা বুলিও কোৱা হয় নাটনিৰ সংজ্ঞা বুলিও কয় দেই ৰবিন্সৰ যিটো এই সংজ্ঞাটো নাটনিৰ সংজ্ঞা বুলি কোৱা হয় কাৰণ ইয়াত নাটনিৰ কথা বেছিকৈ আছে ঠিক আছে ৰবিন্সৰ সংজ্ঞাটো সমালোচনাৰ ঊৰ্ধ্বত নহয় কিয়নো সমালোচকসকলৰ মতে পচন্দৰ সমস্যাতকৈ বৰ্তমান কালত অৰ্থনৈতিক উন্নয়নৰ সমস্যা অধিক গুৰুত্বপূৰ্ণ আৰু ৰবিন্সৰ সংজ্ঞা এই ক্ষেত্ৰত নিমাত ঠিক আছে এইটো ইমান গ্ৰহণযোগ্য সংজ্ঞা নহ'লে ঠিক আছে তাৰপাছত চোৱা ছেমুৱেলছন আৰু নডাৰহাছৰ সংজ্ঞা ছেমুৱেলছন আৰু নডাৰহাছে দুষ্প্ৰাপ্যতা ধাৰণাটোৰ লগত দক্ষতা ধাৰণাটো একেলগ কৰি অৰ্থনীতিৰ এটা সংজ্ঞা আগবঢ়াইছে দুষ্প্ৰাপ্যতা মানে নাটনি যিটো আমি অলৰেডি পাই আহিছোঁ দেই কোনে দিছিলে সেইটো লাইনেল ৰবিন্সে দিছিলে হয়নে নহয় সেইটোৰ লগতে কি কৈছে দক্ষতাৰ দক্ষতাটো একেলগ কৰি দিছে কৰি পেলাই তেওঁলোকে কি কৰিছে এটা অৰ্থনীতিৰ এটা ধুনীয়া সংজ্ঞা আগবঢ়াইছে তেওঁলোকৰ মতে দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱে হ'ল অৰ্থনীতিৰ মূল বিষয় তেওঁ কি কৈছে যে দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতা স্বীকাৰ কৰি দুষ্প্ৰাপ্যতাটো যে আছে তাৰ বাস্তৱিকতাটো আমি স্বীকাৰ কৰিব লাগিব ঠিক আছে স্বীকাৰ কৰি লৈ সম্পদৰাজিৰ সৰ্বোত্তম দক্ষতাপূৰ্ণ আৰু সেই সম্পদসমূহৰে যিখিনি বেছি নাই ন বিকল্পটো আমাৰ কম আছে না গতিকে সেই সম্পদৰাজিৰে দক্ষতাটো আমি সেই সম্পদতে আমাৰ
ভাল সৰ্বোত্তম দক্ষতা দেখুৱাব লাগিব ঠিক আছে দক্ষতাপূৰ্ণ ব্যৱহাৰৰ বাবে সমাজ গঠন কৰাটোৱে হৈছে আমাৰ অৰ্থনীতিৰ মূল বিষয় আমাৰ অৰ্থনীতিটোৰ মূল বিষয়টো সেইটোৱে বুলি কৈছে দে দুষ্প্ৰাপ্যতাৰ যিটো বাস্তৱতা যিটো মানে আমাৰ যিটো বস্তু দুষ্প্ৰাপ্য সেইটোৰ সম্পদৰ যিটো সেইটো আমি স্বীকাৰ কৰিলোঁ ঠিক আছে দুষ্প্ৰাপ্যতাৰ বাস্তৱিকতাটো স্বীকাৰ কৰি আমাৰ হাতত যিখিনি সম্পদ আছে সেইখিনিৰে আমি যদি সৰ্বোত্তম ব্যৱহাৰ কৰিব পাৰোঁ সেইটোকে কি বুলি কৈছে অৰ্থনীতিৰ মূল বিষয় বুলি কৈছে ঠিক আছে সীমিত সম্পদৰাজিৰ গঠনমূলকভাৱে ব্যৱহাৰ কৰাটোৱে হৈছে অৰ্থনীতিৰ মূল বিষয়বস্তু আৰু অৰ্থনীতিৰ মূল বিষয়বস্তু বুলি কি বুলি কৈছে যে কম পৰিমাণৰ যে সীমিত বস্তুটোকে আমি একেবাৰে সৰ্বোত্তম ব্যৱহাৰ কৰিব পৰা সেইটোকে দক্ষতাৰে নিজৰ দক্ষতা জ্ঞান বুদ্ধি লগাই সেই বস্তুটোৰ আমি সৰ্বোত্তম কি বুলি কয় ব্যৱহাৰ কৰিব পৰাটোৱে হৈছে অৰ্থনীতিৰ মূল বিষয়বস্তু ঠিক আছে এতিয়া আমি আজি কি পঢ়িলোঁ যে অৰ্থনীতি বিজ্ঞান কাক বোলে আমি জানিলোঁ তাৰ যিটো লিটাৰেল মিনিং যিটো মানে নামগত ধাৰণা আছিলে সেইটো আমি গম পালোঁ দেন তাৰপাছতে আমি কি পঢ়িলোঁ যে অৰ্থবিজ্ঞানৰ প্ৰয়োজনীয়তা আমি কিয় অৰ্থনীতি বিজ্ঞান জানিব লাগে সেইটো বিষয়ে আমি জানিলোঁ তাৰপাছতে এই অৰ্থনীতি বিজ্ঞানৰ বিভিন্নজন দাৰ্শনিকে বিভিন্নজন অৰ্থনীতিবিদে বিভিন্ন মতামত আগবঢ়াইছিলে তাৰ ভিতৰত আমি কেইটামান সংজ্ঞা আলোচনা কৰিলোঁ ঠিক আছে এইখিনি তোমালোকে এতিয়ালৈকে মই যিখিনি পঢ়ুৱালোঁ তোমালোকে সকলোৱে এইখিনি ঘৰত ভালকৈ পঢ়িবা আৰু নেক্সট ক্লাছত আমি অৰ্থনীতি বিজ্ঞানৰ পৰিসৰৰ বিষয়ে আলোচনা কৰিম ঠিক আছে থেংক ইউ